নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 15 নৱেম্বৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। এটা কিলিকতে কোটি কোটি কৃষকৰ একাউণ্টত পিএম কিষাণে 21 নং কিস্তিত 2000 টকা সোমাব। পিএম কিষাণে 21 নং কিস্তিত 2000 টকাৰ তাৰিখ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত আকৌ 1250 টকা সোমাব। অৰুণোদয় আঁচনিৰ টকা আপুনি পোৱা নাই নেকি? তেন্তে ভাল খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাক 10,000 কোটি টকা বিতৰণ কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ সমষ্টিত যদি 10,000 কোটি টকা পোৱা নাই, ভাল খবৰ। যদি আপুনি চৰকাৰী ঘৰ জিঅ'ৰিং কৰিছে, চৰকাৰী ঘৰ প্ৰথম কিস্তিৰ টকা কেতিয়া সোমাব সকলোৱে ৱেইট কৰি আছে। অৱশেষত চৰকাৰী ঘৰৰ ভাল খবৰ আহি পৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰটো পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৱশেষত দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ দেখা পাইছে। পিএম কিষাণে 21 নম্বৰ কিস্তিত তাৰিখ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। কৃষকসকলৰ সকলো জল্পনা কল্পনা শেষ হৈ গ'ল। এতিয়া কৃষকৰ একাউণ্টত পোনে পোনে সোমাব 2000 কোটি টকা। কিছুমান কৃষকৰ একাউণ্টত 4000 কোটি টকা লাভ কৰিব। কোনে কোনে লাভ কৰিব সবিশেষ জনাই আছো। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ইয়াতে চাওক চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণকৈ উল্লেখ কৰিছে পিএম মোদী উইল ডাইৰেক্টলি ট্ৰান্সফাৰ দ্য 21 ST ইনষ্টলমেণ্ট টু মোৰ দেন 9 crore বেনিফিচিয়াৰী পিএম কিষাণ। হয় বন্ধু বান্ধৱীসকল, 9 crore পিএম কিষাণ বেনিফিচিয়াৰী একাউণ্টত এই টকা প্ৰদান কৰিব। চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণকৈ ডেটটো উল্লেখ কৰিছে। ইয়াতে চাওক 19 নৱেম্বৰ 2025 আৰু 2 বছৰ লগে লগে কিন্তু এই টকা সোমাব আপোনাৰ একাউণ্টত। ইয়াৰ বাবে আপুনি কৰিব লাগিব ৰেজিষ্টাৰ। যদি আপুনি এতিয়ালৈকে ৰেজিষ্টাৰ কৰা নাই, অতি শীঘ্ৰে ৰেজিষ্টাৰ কৰাই লৈ লওক। আপুনি কেনেকৈ ৰেজিষ্টাৰ কৰিব? আপুনি তলত দেখা পাব ইয়াতে ৰেজিষ্টাৰ বুলি এটা অপশ্যন দেখা পাইছে। আপুনি জাষ্ট ইয়াতে ক্লিক কৰক। ক্লিক কৰিলে তলত সম্পূৰ্ণকৈ আপুনি দেখা পাব এনেকুৱাকৈ এটা পেজ আহিব। ইয়াতে পিএম কিষাণে যিটো আপোনাৰ নেম আছে সেইটো নেম আপুনি ইয়াতে বহাই দি দিয়ক। দি দিয়াৰ পিছত আপুনি তলত দেখা পাব ইয়াতে মোবাইল নম্বৰটো দি দিয়ক। দি দিয়াৰ পিছত দেখা পাব ইয়াতে ছাবমিট। আপুনি ছাবমিটত ক্লিক কৰক। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত OTP আহিব আৰু বহুতে এইটো ফৰ্ম ফিল আপ কৰি আছে। এইটো ফৰ্ম ফিল আপ কৰিলেও আপোনাৰ একাউণ্টত পিএম কিষাণৰ টকা লাভ কৰিব। যদি আপুনি ফিল আপ কৰে তথাপিও লাভ কৰিব। চ' বন্ধু বান্ধৱীসকল, ইয়াতে আপুনি তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত চৰকাৰৰ ফালৰ পৰা এটা ব্ৰেকিং নিউজ দিছে। ট্ৰান্সফাৰ অফ 21 ইনষ্টলমেণ্ট টু মোৰ দ্য 9 crore পিএম কিষাণ বেনিফিচিয়াৰী। ডিজিটেলি ট্ৰান্সফাৰ কৰা হ'ব এই টকা। ইয়াতে চাওক সম্পূৰ্ণকৈ প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে 21 ইনষ্টলমেণ্ট বাই ছিংগল প্ৰেছ টু এ বাটন টু এৰাউণ্ড 9 crore বেনিফিচিয়াৰী বাই হনৰেবল প্ৰাইম মিনিষ্টাৰ। প্ৰধানমন্ত্ৰীগৰাকীয়ে এটা ক্লিকতে সকলো একাউণ্টত 2000 কোটি টকা প্ৰদান কৰিব 19 নৱেম্বৰত আৰু 2 বছৰ লগে লগে এই টকা লাভ কৰিব। আৰু বহুতেৰে কিন্তু এই টকা নাপাব। যদি আপুনি এতিয়ালৈকে EKYC কৰা নাই, অতি শীঘ্ৰে EKYC কৰাই লৈ লওক। EKYC কৰিবলৈ হ'লে আপুনি কি কৰিব? আপুনি CSC চেণ্টাৰ অথবা আপোনাৰ মোবাইল ফোনৰ জৰিয়তে EKYC কৰিব পাৰিব। যদি আপুনি নোৱাৰে কমেণ্ট কৰি জনাই দিব, নেক্সট ভিডিঅ'ত জনাই দিম। লগতে 2 নম্বৰত উল্লেখ কৰিছে চৰকাৰৰ ফালৰ পৰা DBT লিংক। বহুতে DBT লিংক নকৰাৰ বাবে চৰকাৰে টকাটো আপোনাৰ একাউণ্টত প্ৰদান কৰে কিন্তু আপুনি নাপায়। সেয়েহে বেংকত গৈ আপুনি এটা DBT ফৰ্ম জমা দিয়ক, অন্যথা কিন্তু পিএম কিষাণৰ 21 নং কিস্তিৰ টকা নাপাব। লগতে 3 নম্বৰত উল্লেখ কৰিছে আপুনি কিন্তু মাটিৰ নথিপত্ৰ আপডেট কৰিব লাগিব। যদি কিবা সমস্যা হৈছে আপুনি এগ্ৰিকালচাৰ অফিচত গৈ আপডেট কৰক মাটিৰ নথিপত্ৰসমূহ, অন্যথা পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা নাপাব। এই 3টা কাম কৰাটো আপোনালোকৰ বাবে বাধ্যতামূলক। যদি এই 3টা কাম এতিয়ালৈকে কৰা নাই, অতি শীঘ্ৰে কৰাই ৰাখক, অন্যথা কিন্তু পিএম কিষাণৰ 21 নং কিস্তিৰ টকা নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আপোনাৰ ৰন্ধন গেছৰ সংযোগ আছেনে? আজি সংগ্ৰহ কৰক আৰু পূৰণ কৰক এই প্ৰপত্ৰ। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ অধীনত 700 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে পূৰণ কৰক এই প্ৰপত্ৰ। যদি আপোনাৰ ঘৰত অৰুণোদয় আঁচনি আছে, এই ফৰ্মটো ফিল আপ কৰাটো আপোনাৰ বাবে বাধ্যতামূলক, অন্যথা আপুনি লাভ নকৰিব নতুন উপহাৰ। এই প্ৰপত্ৰ পূৰণ কৰিলে জমা দিলে লাভ কৰিব 250 টকাৰ ৰাজসাহায্য। যদি আপুনি এতিয়ালৈকে এই প্ৰপত্ৰটো ফিল আপ কৰা নাই, অতি শীঘ্ৰে ফিল আপ কৰক। যদি আপুনি নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিছে আৰু এপ্ৰুভ হৈছে, তেনে ক্ষেত্ৰত এই ফৰ্মটো ফিল আপ কৰাটো বাধ্যতামূলক। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয় হিতাধিকাৰী পৰিয়ালে লাভ কৰিব ৰাজসাহায্য। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা। ইয়াৰ বাবে আপোনাৰ আধাৰ নম্বৰৰ সৈতে সন্নিবিষ্ট কৰিব লাগিব। পঞ্জীভুক্ত মোবাইল নম্বৰ দিব লাগিব। আপুনি অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় ID শুদ্ধভাৱে দিব লাগিব।
প্ৰপত্ৰ পূৰণ কৰি দিলে লাভ কৰিব 250 টকাৰ ৰাজসাহায্য পলম নকৰি আজি সংগ্ৰহ কৰক এই প্ৰপত্ৰ আপোনাৰ ৰন্ধন গেছৰ সংযোগ আছেনে তেন্তে আপোনাৰ বাবে ভাল খবৰ এই প্ৰপত্ৰ আপুনি ক'ৰ পৰা লাভ কৰিব আপুনি পঞ্চায়তৰ পৰা এই প্ৰপত্ৰ লাভ কৰিব পাৰিব কেৱল ইয়াই নহয় আপুনি ব্লকৰ পৰাও লাভ কৰিব পাৰিব যদি আপোনাৰ ঘৰত ৰন্ধন গেছ আছে আৰু অৰুণোদয় আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি এই ফৰ্মটো ফিল আপ কৰক নহলে আপুনি জানুৱাৰীৰ পৰা চৰকাৰৰ ফালৰ পৰা 1250 টকাৰ পৰিৱৰ্তে চৰকাৰে প্ৰদান কৰিব 1500 টকা আৰু এই টকা আপুনি নাপাব আৰু গেছ ক্ৰয় কৰাৰ বাবে 250 টকা অতিৰিক্তকৈ প্ৰদান কৰিব আপোনাৰ একাউণ্টত তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2026 নিৰ্বাচনত আকৌ আহিব এনডিএৰ চৰকাৰ দূৰবীণ লৈ বিচাৰিব লাগিব কংগ্ৰেছক অসমত বিজেপি কোনো পৰাস্ত কৰিব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত চলিব এনডিএৰ চৰকাৰ হয় বন্ধুবান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে 2026ত আপুনি কাক বিচাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নে গৌৰৱ গগৈ কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে আপোনাৰ মন্তব্যটো কমেন্ট কৰি জনাই দিব 2026 নিৰ্বাচনৰ ৰংডংকা বজাই উদ্দাল ভাষণ দিছে কৃষিমন্ত্ৰী অমিত শ্বাহে বাৰে বাৰে পাকিস্তানলৈ গৈ থকা নেতাই অসমৰ নেতৃত্ব ল'ব নোৱাৰে অনুপ্ৰৱেশকাৰী ৰক্ষকৰ নেতা অসমে নিবিচাৰে অসমৰ নেতৃত্ব ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় বন্ধুবান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক আৰু যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট কৰি জনাই দিয়ক তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ খানাপাৰা পঞ্চায়ত প্ৰতিনিধি সন্মিলনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা পঞ্চায়তৰ প্ৰতিনিধি আৰু পৰিয়ালে লাভ কৰিব বিনামূলীয়াকৈ চিকিৎসা 1 জানুৱাৰীৰ পৰা প্ৰযোজ্য হ'ব এই আঁচনি কেৱল প্ৰতিনিধি গৰাকীয়ে নহয় তেওঁৰ নিকট আত্মীয় পাব এই সুবিধা খানাপাৰা পঞ্চায়ত প্ৰতিনিধি সন্মিলনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা পঞ্চায়তৰ প্ৰতিনিধি আৰু পৰিয়ালে লাভ কৰিব বিনামূলীয়াকৈ চিকিৎসাৰ সুবিধা তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৱাছানিকি মানুহৰ পৰা শেষ টুকুৰা পৰ্যন্ত মাটি কাঢ়ি ল'ম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা চিনাকি মানুহক আমি মিছন বসুন্ধৰাৰ জৰিয়তে মাটি দিম আৰু ৱাছানিকৰ পৰা মাটি আমি কাঢ়ি ল'ম ৱাছানিকৰ পৰা শেষ টুকুৰা পৰ্যন্ত মাটি কাঢ়ি নোলোৱাকৈ শান্তিৰে নবহ জাতি মাটি বেটিৰ বাবে আমি নিয়ন্ত্ৰণৰ বাবে কাম কৰি যাম জাতি মাটি বেটিৰ সুৰক্ষাই এই চৰকাৰখনৰ মূল মন্ত্ৰ চিনাকিক মাটি দিম আৰু ৱাছানিকৰ পৰা মাটি আমি কাঢ়ি ল'ম 2026ত পুনৰ বিজেপি আৰু এনডিএৰ চৰকাৰ গঠন কৰিম খানাপাৰাত বিশাল গণসমাৱেশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিধায়ক হৈ আনন্দ মিশ্ৰই অসমবাসীলৈ দিলে বাৰ্তা অসমবাসীলৈ ধন্যবাদ জ্ঞাপন কৰিলে বিধায়ক আনন্দ মিশ্ৰই অসমবাসীয়ে মোক বহুত মৰম আৰু আশীৰ্বাদ দিলে অসমবাসীৰ বাবে মই ইমান দূৰ আগবাঢ়িছো সুযোগ পালে অসমৰ বাবে অসমীয়াৰ বাবে কাম কৰি যাম অসমৰ মানুহে যতেই লগ পাম সেৱা কৰিম এনেকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে আনন্দ মিশ্ৰই তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিহাৰৰ দৰে ফলাফল হ'ব অসমত অসমৰ প্ৰত্যেক ঘৰ মানুহে ভোট দিব বিজেপিক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ বিশ্বাস এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে বিহাৰৰ দৰে ফলাফল হ'ব অসমত অসমৰ প্ৰত্যেক ঘৰ মানুহে ভোট দিব বিজেপিক বিহাৰৰ ষ্টাৰ কেম্পেইনাৰ আছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিহাৰৰ মেজিকৰ কথা ক'লে মুখ্যমন্ত্ৰীগৰাকী ৰাহুল গান্ধী য'তেই যাব তাতেই বিজেপি জিকিব ৰাহুল গান্ধী বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ ৰাহুল গান্ধীয়ে য'তে নিৰ্বাচনী প্ৰচাৰ সভা কৰিব তাতেই জয় হ'ব বিজেপি ৰাহুল গান্ধী আহিলে বিজেপি জিকাটো পাক্কা হৈ যায় ৰাহুল গান্ধী অসমলৈ আহিলে আমি 100% জয়ী হ'ম তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিহাৰ দখল এনডিএৰ কোনে হ'ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে মহাগঠবন্ধন উফৰাই বিহাৰ দখল এনডিএৰ মোদী মেজিকৰ বিজেপিয়ে দেখুৱালে বিহাৰত দেখুৱালে চমক বিৰোধীক তছনছ কৰি বৃহৎ অগ্ৰগতি এনডিএৰ ধূলিসাৎ হল কংগ্ৰেছ কোনে হ'ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী আসনৰ দৌৰত প্ৰথম স্থানত আছে নীতিশ কুমাৰৰ নাম বিহাৰৰ নিৰ্বাচনৰ জেডিঅ'ৰ ফলাফলৰ বাবে আত্মবিশ্বাসী নীতিশ কুমাৰৰ উপৰিও সম্ৰাট চৌধুৰীৰ নাম আছে তালিকাত
আৰু জুবিন নেতা চিৰাগ ৫ আছে মুখ্যমন্ত্ৰী আসনৰ তালিকাত। বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে NDA কাক নিৰ্বাচন কৰে তাৰ ওপৰত সকলোৱে দৃষ্টি নিবদ্ধ হয়। বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। বিহাৰত আপুনি কাক ছাপোৰ্ট কৰে নিশ্চয় আপোনাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। লাখ লাখ দৰিদ্ৰ লোকৰ বাবে আহি গৈছে ভাল খবৰ। 25 বছৰলৈকে লাভ কৰিব বিনামূলীয়াকৈ বিদ্যুৎ। বিনামূলীয়া বিদ্যুৎ লাভ কৰিবলৈ লাগিব ৰেচন কাৰ্ড আৰু EWS কাৰ্ড। প্ৰতিমাহে 100 ইউনিটকৈ কম বিজুলী ব্যৱহাৰ কৰা পৰিয়ালে লাভ কৰিব এই সুযোগ। 25 বছৰলৈ দিব নালাগে 1 টকাও বিদ্যুৎ মাচুল। দেশত প্ৰথমবাৰৰ বাবে এই অবিলাসী আঁচনি আনিছে মহাৰাষ্ট্ৰৰ চৰকাৰে। প্ৰধানমন্ত্ৰী সূৰ্যকৰ আঁচনিৰ জৰিয়তে দিয়া হ'ব এই সুবিধা। কেৱল ইমানে নহয়, ইয়াৰ জৰিয়তে বিদ্যুৎ বিক্ৰী কৰিব পাৰিব চৰকাৰক। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ সুবিধা প্ৰদান কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। তাৰ পিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰেলী সমদল প্ৰতিবাদ মাৰাথন সকল বন্ধ ঘোষণা। BNSS 163 ধাৰা জাৰি কৰা হৈছে। নিয়ম উলংঘ কৰিলে আৰক্ষীয়ে কৰিব গ্ৰেপ্তাৰ। গুৱাহাটীৰ ৰাজপথ নিষিদ্ধ ৰেলী সমদল প্ৰতিবাদী মাৰাথন। জিলা প্ৰশাসনে জাৰি কৰিছে BNSS 163 ধাৰা। অনিৰ্দিষ্ট কাললৈকে কোনেও উলিয়াব নোৱাৰিব সমদল আৰু ৰেলী। নিয়ম উলংঘ কৰিলে বিয়া হ'ব কঠোৰ শাস্তি। অত্যাধিক যান-জঁট নিয়ন্ত্ৰণৰ বাবে দিয়া হৈছে নিৰ্দেশনা। তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ জাৰি কৰা হৈছে BNSS 163 দ্বাৰা। 11 নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা। মহানগৰ উপ আৰক্ষী আয়ুক্ত ইমদাদ আলীৰ নিৰ্দেশত জাৰি কৰা হৈছে এই জাননী। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বহাল থাকিব এই নিৰ্দেশনা। তাৰ পিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। তিনিককৈ মিয়াৰ আটাইতকৈ ডাঙৰ সমৰ্থক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে। তিনিককৈ মিয়াৰ পৃষ্ঠপোষক। কংগ্ৰেছ আহিলে মিয়া বহু ওপৰলৈ উঠি যাব। যিদিনে অসমত বিজেপি চৰকাৰ নহ'ব গোটেই অসমখন লৈ ল'ব মিয়াই। বিজেপি নাথাকিলে ৰাজ্যত ৰাজত্ব হ'ব মিয়াৰ। আমি মাথাউৰি হৈ থিয় হৈ আছো মিয়াৰ বিৰুদ্ধে। 40% মানুহ আগ্ৰাসী মানুহ বা উদণ্ড মানুহ বুলি আশা দিছে মুখ্যমন্ত্ৰী। জনগাঁথনিৰ পৰা আৰম্ভ কৰি সকলো ফালৰ পৰা শেষ হ'ব অসম। যি অসমীয়া আমাক বেয়া পাই আছে তেওঁলোকে পিছত অনুতপ্ত হ'ব। বিজেপি নাথাকিলে অসম শেষ কৰিব মিয়াই। তেওঁলোকৰ অভদ্ৰামীৰ কোনো সীমা নাথাকিব। জঘন্যতকৈ জঘন্য কাণ্ড কৰিব মিয়াসকলে। তিনি গগৈ আৰু মিয়াৰ সম্পৰ্কে লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তিনি গগৈ আৰু মিয়াৰ সম্পৰ্কক লৈ যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 17 নৱেম্বৰত নলবাৰীত স্থায়ী বন্ধ ঘোষণা। নলবাৰী জিলা আয়ুক্তই জাৰি কৰিলে জাননী। ৰাস মহোৎসৱ উপলক্ষে এই বন্ধ ঘোষণা কৰা হৈছে। এই দিনটোত বন্ধ থাকিব সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান। চৰকাৰী কাৰ্যালয় বন্ধ থাকিব। অৱশ্যেই অব্যাহত থাকিব জৰুৰী সেৱাসমূহ। এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।